গাইজ, এয়া আমাৰ পৰিচয়। আমি খেতিয়ক, খেতিয়ে আমাৰ পৰিচয়। চাওক, আমি আপোনালোকক দেখাইছোঁ। এয়া যেতিয়া আমি খেতি কৰোঁ, এনেকৈ ফচল ওলমি থাকে, তেতিয়া আমাৰ মনটো আনন্দিত হয়। আৰু আমাৰ আৰ্থিক অনাটন দূৰ কৰিবলৈ আমি এই ফচলৰ পৰা আয় উপাৰ্জন কৰোঁ। এয়া চাওক, কি সুন্দৰভাৱে লোমে লোমে লাগি আছে। এয়া তিয়ঁহ, এবিধ পাচলি যদি আমি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰোঁ, তেতিয়াহ'লে বহু ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। ই পানী, আমাৰ শৰীৰ চলিবলৈ পানীৰ প্ৰয়োজন। গতিকে আমি পানী কেনেকৈ খাম? অকল পানী পি খুৱাই নহয়, আমি ফচলৰ দ্বাৰাও পানী পাব পাৰোঁ। তিয়ঁহটো খালে আমি পানী খোৱাৰ কাম কৰে। সেইটোকে আমাৰ শৰীৰটো অধিকাংশই পানীৰ প্ৰয়োজন। আমি খাদ্য তালিকাত তিয়ঁহ অন্তৰ্ভুক্ত কৰিবই লাগে। এয়া কৰকচোন আপোনালোকে, খেতিও কৰক, অৰ্থ উপাৰ্জন কৰক, নিজৰ স্বাস্থ্যটো ভাল কৰক। এয়া আমি কৰিছোঁ, পাইছোঁ, সেইকাৰণে গুণতত্ত্ব ভিডিঅ' আকাৰে আপোনালোকক দেখাইছোঁ। কৃষ্ণ।